হে বৰতৰ ঢপলা চাত কালি যাং বৰতক মোৰ ধনাই ঐ বৰতৰ ঢপলা চাত। দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বৰদ উৎসৱ। প্ৰতি 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই বৰদ উৎসৱ। আৰু এই বৰদ উৎসৱ হৈছে তিৱাসকলৰ এক পৰিচয়, তিৱাসকলৰ পৰম্পৰাৰ পৰিচয়। গতিকে প্ৰতি 5 বছৰৰ মূৰে মূৰে মৰিগাঁও তেতেলীয়াৰ যি পাহাৰৰ দাঁতি আছে, এই পাহাৰৰ দাঁতিত বৰদ অনুষ্ঠিত কৰে। আৰু মই বৰতৰ স্থলীত উপস্থিত আছোঁ। প্ৰথম কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু লোকসকল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। যিহেতু এটা পৰম্পৰা, ঐতিহ্য, তিৱা কৃষ্টি সংস্কৃতি জড়িত হৈ আছে এই পৰম্পৰাৰ মাজত। গতিকে মই ND24 দৰ্শকসকলক দেখুৱাইছোঁ, এইসকল হৈছে ৰাজ পৰিষদ আৰু ৰাজ পাৰিষদসকলে এনেদৰেই প্ৰতি 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিছে বৰদ উৎসৱ। গতিকে মই তেতেলীয়াৰ ৰজা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ, খুব ভাল লাগিলে। সৰ্বপ্ৰথমেতো মই ND24 টিভিলৈকে মানে কৰ্মকৰ্তাক ৱেলকাম কৰিছোঁ। আজি আমি তেতেলীয়া ঐতিহাসিক তেতেলীয়া তিৱা ৰাইজই তেতেলীয়া বৰদ ক্ষেত্ৰত আমি উলহ মালহেৰে বৰদ উৎসৱটি পাতিবলৈ আজি তাৰিখত পাতিবলৈ আমি সিদ্ধান্ত কৰিছোঁ। আৰু ইয়াত মোৰ লগত আছে আমাৰ বিষয়ববীয়াসকল আৰু সমাজকৰ্মীসকল আৰু আমাৰ আয়তীসকল মোৰ লগত আছে। সকলোৱে আনন্দৰে আজি একাগ্ৰতাৰে সকলোৱে ঐক্যভাৱে আমি ওলাই আহিছোঁ। আৰু গতিকে আজি এই নিউজৰ যোগেদি মই সকলো অসমবাসী, সকলো দেশ বিদেশৰ সকলোকে মই আহ্বান কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটোত আহি উপভোগ কৰক আৰু আমাক প্ৰেৰণা যোগাওক। তাকে কৈ মই সকলোকে আমন্ত্ৰণ জনালোঁ। দুদিনীয়া কাৰ্যসূচীৰে যিহেতু অনুষ্ঠিত হ'ব বৰদ উৎসৱ, গতিকে এয়া হৈছে আমাৰ তিৱা কৃষ্টি সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন বুলি ক'ব পাৰি। গতিকে কি ক'ব, 5 বছৰৰ মূৰত অনুষ্ঠিত হৈছে? 5 বছৰৰ মূৰত, এনেতো 3 বছৰ মূৰে মূৰে এনেকৈ কৰা যায়। এইবাৰ বহুত কিবা কিবি অসুবিধাৰ কাৰণে কৰিব পৰা নাই, পিছুৱাই গ'ল অলপ। এতিয়া পাতিছে, ভাল লাগিছে। যুৱ প্ৰজন্মও শিকিবলৈ পাৰিব কিবা কিবি, সকলোৱে আগুৱাই আহক। যিহেতু জনগোষ্ঠীয় পৰম্পৰাবোৰ নোহোৱা হৈ গৈছে, তাৰ মাজতে কিন্তু তেতেলীয়াবাসী ৰাইজৰ সহযোগত, ৰজাৰ সহযোগত এনেদৰে অনুষ্ঠিত কৰিছে বৰদ উৎসৱ। গতিকে কি ক'বা? আমাৰ বহুত ভাল লাগিছে। আমি গোটেই যুৱ প্ৰজন্মই মিলি কৰি খুব উৎসাহ হৈছোঁ। আহক আপোনাক সকলোকে আমি মিলি জুলি বৰদ উৎসৱটো উদযাপন কৰিম। নিশ্চয়কৈ আৰু লোক আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। যদি এফাকি হৈ যায় বৰদৰ গীত। তেতেলীয়া ৰজাই উৱা বৰদ পাতিলে, তেতেলীয়া পাহাৰৰ নামনি দাঁতি, তেতেলীয়া ৰজাই উৱা বৰদ পাতিলে, পোহৰে পূৰ্ণিমা এনেদৰেই এতিয়া জীপাল হৈ উঠিছে বৰতৰ স্থলী। গতিকে বৰতৰ স্থলীত দেখা গৈছে যে খুব সুন্দৰ পৰিৱেশ, আৰু পৰিৱেশৰ মাজত এনেদৰেই এতিয়া বৰদ উৎসৱ অনুষ্ঠিত কৰিবলৈ তেখেতসকল আগবাঢ়িছে। এটা খুব সুন্দৰ পৰিৱেশ, তিৱা কৃষ্টি সংস্কৃতি উজলি উঠিব এই বৰতৰ স্থলী। কাৰণ দুটাকৈ দিনত অনুষ্ঠিত হ'ব বৰদ উৎসৱ, আৰু এই বৰদ উৎসৱতেই পাহাৰ ভৈয়ামৰ যি একতাৰ এনাজৰীৰ বান্ধ খাই পৰিব মৰিগাঁও তেতেলীয়া। গতিকে মই ND24 দৰ্শকসকলক 2টা দিনৰ দৃশ্য দেখুৱাই যাম। যিহেতু এই তিৱা লোকসকলৰ যি গদালিপৰীয়া নৃত্য, গদালিপৰীয়া গীত, এই গীতৰ তাৎপৰ্য আছে। গতিকে ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে এই বৰদ উৎসৱৰ বিষয়, গদালিপৰীয়া নৃত্য আৰু গীতৰ বিষয়। গতিকে মই দৰ্শকসকলক দেখুৱাই গৈছোঁ যে এয়া হৈছে তেখেতসকলৰ নৃত্য। গতিকে হে আজি যাং বৰতক, কালি যাং বৰতক, হে বৰতৰ ঢপলা চাত, এ বৰতক যাংতে চৰতে ঐ ডাকিলা, অৰিহানাই কিয়া গাত, আজি যাং বৰতক মোৰ ধনাই ঐ, কালি যাং বৰতক
মোৰ ধনাই ঐ বৰতৰ ঢপলা চাত এই বৰতক যাওঁতে মোৰ ধনাই ঐ চৰতে ডাকিলা মোৰ ধনাই ঐ ৰিহানায়ে কিয়া গাতে হেৰা চাপৰ মুখৈ যাবলৈ বৰে দুখৈ নেদেখো শুনাই ৰে মুখে হেৰা হৰি হৰি নমৰো পানীত পৰি ঈশ্বৰে ৰাখে মান কৰি এনেদৰে এতিয়া জীপাল হৈ উঠিছে বৰতৰ স্থলী। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।